Hello everyone, welcome to Exam Lab. মই সুদেশনা শইকীয়া আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি এটা ইম্পৰ্টেণ্ট বাতৰি লৈ আহিছো, সো চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅটো লাইক কৰি যাবলৈ নাপাহৰিব। সো আজি ডিব্ৰুগড় ইউনিভাৰ্চিটি আপোনালোক সকলোৱে ৱেইট কৰি আছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্টৰ ৰিজাল্ট আহি গৈছে 14 তাৰিখ মানে আজি পাবলিশ হৈছে। আমি সকলোখিনি ডিটেইল জাম কাট অফ কিমান হৈছে বা মেৰিট লিষ্টত কাৰ নাম আহিছে সকলোখিনি আমি চাম। সো ভিডিঅটো শেষলৈকে চাবলৈ নাপাহৰিব। সো ইয়াত দিছে ৰিজাল্ট অফ দ্য বিএড CET 2026 held on 4th July 2026 and eligible criteria. This is to notify that the result of the BEd CET 2026 is hereby declared today. That is on 14/7/2026. মানে আজি declare কৰা হৈছে. Candidates hereby informed about the category wise eligibility cutoff scores. So এবাৰ different আহিছে এবাৰ কি হৈছে category wise cutoff বেলেগ আহিছে marks. So আপোনালোকে চাবলৈ নাপাহিব কাৰ কোনটো category পৰে সেই অনুসাৰে ইয়াৰ cutoff টো যাব. Admission into NCTE recognized BEd program offered by the Dibrugarh University Department Affiliated College Institutes Dibrugarh under the Dibrugarh University. So আমি এটা চাবলৈ গৈ আছো যে কাট অফ কিমান গৈছে। So eligibility cut off score কিমান হৈছে unreserved category কিমান হৈছে 36 unreserved category কিমান হৈছে 36 এবাৰ বাঢ়ি গৈছে আগৰবাৰ আছিল 30 সকলোৰ কাৰণে এবাৰ হৈছে unreserved category 36 OBC MOBC হৈছে 33 SC category 29 ST প্লেইনছৰ হৈছে 31 আৰু ST হিলছৰ হৈছে 19 এইকেইটা হৈছে কেটেগৰি ওয়াইজ সকলোৰে কাট অফ মাৰ্কস মনত ৰাখিব আগতে এটাই জেনেৰেল কাট অফ আহিছিলে আজি কি কৈছে এবাৰৰ কাৰণে সকলোৰে কেটেগৰি ওয়াইজ ডিফাৰেন্ট আপোনাৰ কাট অফ স্কোৰ গৈছে সো আপোনালোকে কোনখনে কাট অফ ক্লিয়াৰ কৰিলে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু কিমান মাৰ্কস পাইছে মোক জনাবলৈ নাপাহৰিব অলপ পিছতে মই দেখুৱাই আছো যে মেৰিট লিষ্টখন ওলাইছে আপোনালোকে ভিডিঅটো শেষলৈকে চাবলৈ নাপাহৰিব আৰু এনে ধৰণৰ ভিডিঅ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅটো লাইক কৰি যাবলৈ নাপাহৰিব Yet these candidates who have secured a score equal to or above their respective category cutoff are eligible to apply for the admission into BEd program. Etia monot rakhibo 36 cutoff mane apnaloke jodi 36 marks paise apnalok clear korise exam to monot rakhibo apnalokor cutoff clear hoise. Tenekoi OBC MOBC karone jodi apnaloke 33 marks paise apnaloke clear korise 33 ba tatkoi beshi marks hobolibo tetia apnaloke OBC karone clear koribo. সো আপোনালোকে নিজৰ স্কোৰ কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব স্কোৰ কাৰ্ডখন বহুত ইম্পৰ্টেন্ট হয় আপোনালোকৰ এডমিশনৰ টাইমত লাগিব স্কোৰ কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব চাই লওক ইয়াত ক্লিক ইন দা লিংক গিভেন ইন দা ৱেবছাইট ডিব্ৰুগড় ৱেবছাইটলৈ যাব লিংকটো ক্লিক কৰিব এন্টাৰ দা এন্ট্ৰেন্স ৰোল নম্বৰ এণ্ড এপ্লিকেশ্যন নম্বৰ and click the search your BEd CET scorecard will be downloaded so alternatively you will also find a scorecard after the login of the BEd CET 2026 portal by entering the mobile number and password used while applying the CET so আপোনালোকে নিজৰ প্ৰফাইললৈ লগইন কৰক আপোনালোকে তাতে নিজৰ স্কোৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব টেক এ প্ৰিন্ট আউট অফ দ্য স্কোৰ কাৰ্ড ফৰ সাবমিশন along with the application for the admission into BEd so আপোনালোকে যোনখন কলেজতে এডমিশন ল'ব নিবিচাৰক কিয় তাত আপোনালোকে এই স্কোৰ কাৰ্ডখন এটাচ কৰি দিব লাগিব এতিয়া খালি ইয়াতে সমাপ্ত হোৱা নাই নোটিছখন কেটামান ইম্পৰ্টেন্ট পইণ্ট আছে আপোনালোকে খিনি এইকেইটা মিছ নকৰিব প্ৰথমটো হৈছে যে আপোনালোকে কাট অফ ক্লিয়াৰ কৰিলে মানে আপোনালোকে সিট পাবই নে নহয় ইয়াত ডেফিনেটলি ফাৰ্ষ্টে লিখা আছে mere qualification in the BEd CET 2026 does not entitle a candidate for securing admission into NCTE recognized BEd programs offered in the University Department Affiliated Colleges Institute of the Dibrugarh University so আপোনালোকে অকল কোৱালিফাই কৰিলেই নহব আপোনালোকৰ মেৰিট লিষ্টত কিমান নাম্বাৰত আহিছে সেই অনুসাৰে আপোনালোকৰ সিটৰ কেটেগৰি ওয়াইজ আপোনালোকে পাই যাব Admission is subject to the verification of eligibility of the documents. So, আপোনালোকে যিমানখিনি eligibility criteria আছিল সকলোখিনি ফুলফিল কৰিব লাগিব আৰু ডকুমেন্টছ আপোনালোকে সকলোখিনি অৰিজিনাল তাত দেখাব লাগিব Final selection of the candidates for the admission shall be made by the university department. So, final heto university lobo decision heto likha ase আৰু along with the score obtained in the BEd. So, আপোনালোকৰ career যিমানখিনি performance আছিল মানে academic background পৰা 30% আৰু ইয়াৰ পৰা 70% মানে 70 marks ৰ ভিতৰত এখিনি আৰু 30 marks যাব আপোনালোকৰ academic background পৰা further the score of the BEd CET 2026 shall be valid for the academic session 26-2027 so এটো মনত ৰাখিব আপোনালোকে ভাবিলে যে মই এবাৰ ক্লিয়াৰ কৰিলো কিন্তু মই এডমিশন নেক্সট ইয়াৰ লম হেতু কিন্তু আপোনালোকে ল'ব নোৱাৰিব এখন এবছৰৰ কাৰণে ভ্যালিড মানে আপোনালোকে এই বছৰে এডমিশন ল'ব লাগিব নেক্সট ইয়াৰ যদি এডমিশন ল'ব বিচাৰে আকৌ আপোনালোকে নেক্সট ইয়াৰ এটেম্প হ'ব লাগিব এক্সামৰ এটেম্প কৰিব লাগিব সো এখন আছিল সম্পূৰ্ণ নোটিছখন সকলোৰে এবাৰ চেঞ্জ আহিছে কি যে সকলোৰে category wise cut off বেলেগ আহিছে আৰু এতিয়া আমি যাম মেৰিট লিষ্টখন লৈ আৰু কোনে কিমান মাৰ্কস পালে মোক জনাবলৈ নাপাহৰিব
সো এইখন হৈছে মেৰিট লিষ্টখন ডিব্ৰুগড় ইউনিভাৰ্চিটি BH কমন এণ্ট্ৰেন্স টেষ্ট 2026 ৰিজাল্ট অফ দ্য এলিজিবল কেণ্ডিডেটছ ইন অৰ্ডাৰ অফ মেৰিট সো এলিজিবল যোনসকল কেণ্ডিডেট হয় যোনসকলে মেৰিট লিষ্ট মানে কাট অফটো ক্লিয়াৰ কৰিছে তেওঁলোকৰ সকলোৰে ৰোল নম্বৰে সৈতে আহিছে ৰোল নম্বৰ আৰু ফাইনেল মাৰ্কছ সো হায়েষ্ট মাৰ্ক কিমান পাইছে 55 মাৰ্কছ যোনে পাইছে তেওঁ মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব কংগ্ৰেচুলেশ্যন আৰু আপোনালোকৰ যিমান সকলোৰে নাম ইয়াত আহিছে মেৰিট লিষ্টত সকলোকে আপোনালোকৰ মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন থাকিল আপোনালোকে ভালদৰে এপিয়াৰ কৰক এতিয়া মানে কি বুলি কয় এডমিশ্যন প্ৰচেছটো ষ্টাৰ্ট হ'ব যিহেতুকে সেইখিনি কামখিনি গোটেইখিনি ডকুমেণ্ট যি আছে সেইখিনি গোটেইখিনি আপোনালোকে এতিয়াৰ পৰা গোটাই থওক আৰু যাৰ ক্লিয়াৰ নাই হোৱা যেনেধৰণেই নহওক আপোনালোকে হতাশ নহ'ব এতিয়াও বহুতখিনি এণ্ট্ৰেন্স এক্সাম আহি আছে সেইখিনি আপোনালোকে চাবলৈ মানে প্ৰিপেয়াৰ হ'বলৈ চেষ্টা কৰক সেইখিনিত আৰু সেইখিনিত আপোনালোকৰ ভাল হ'ব চিন্তা নকৰিব আৰু বেছি ষ্ট্ৰেছ নল'ব সো ৰোল নম্বৰ ৱাইজ দিয়া আছে ফাইনেল মাৰ্কছ দিয়া আছে 55 নেক্সট তেনেকৈ দিয়া আছে 52 পাইছে নেক্সটজনে তেনেকৈ সকলোৰে চিৰিয়েল নম্বৰ মানে এইটো ৰেংক বুলি আপোনাৰ ধৰি দিয়ক ফাৰ্ষ্ট ৰেংক পাইছে 807 ৰোল নম্বৰ লাষ্টটো আৰু ফাইনেল মাৰ্কছ পাইছে 55 তেনেকৈ গোটেইখন লিষ্ট দি থোৱা আছে এখন আপোনালোকে চাই যাব পাৰিব আপোনালোকে ইয়াত ৰোল নম্বৰটো চেক কৰিব পাৰিব এইখন মই ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংকটো এটেচ কৰি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব ডাইৰেক্টলি সো ইয়াত সকলোৰে ৰোল নম্বৰ আৰু যোনসকল এলিজিবল হয় সকলোৰে নাম আৰু মাৰ্কছ কিমান পাইছে সেইটো নাম নহয় ৰোল নম্বৰ আৰু মাৰ্কছ দিয়া আছে চিৰিয়েল নম্বৰ যেনেকৈ এতিয়া 207 ৰেংকত আছে এইজন নাম আৰু তেওঁ কিমান মাৰ্কছ পাইছে 40.25 এনেকৈ আপোনালোকে গৈ থাকিলে দেখিব এই গোটেইখিনি আৰু টোটেল এনেদৰে গোটেই লিষ্টখন দিয়া আছে এই গোটেইখিনিতে আপোনালোকে নিজৰ নামটো ৰোল নম্বৰটো টাইপ কৰি দিব জাষ্ট পাই যাব লিষ্টখন আৰু ইয়াৰ পিছত মই এণ্ট্ৰেন্সৰ কি কেনেদৰে কৰিব লাগিব ডকুমেণ্টছ কি লাগিব তাৰ ওপৰত ভিডিঅ' আনি থাকিম সো চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব লাষ্ট আপোনালোকৰ দিছে এতিয়ালৈকে মই জাষ্ট লাষ্ট পেজটোলৈকে যাবলৈ চেষ্টা কৰিছোঁ লাষ্ট দিছে 1134 ৰেংকলৈকে 1134 19 পাইছে বাকী সকলোৰে ৰিজাল্ট মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল থেংক ইউ ফৰ ৱাচিং